প্ৰিয় বন্ধুসকল, আপুনি ঘৰতে বহি উপাৰ্জন কৰিব যদি বিচাৰে তেনেহ'লে এই ভিডিঅ'টো আপোনাৰ বাবে। আপুনি শেষলৈ চাই থাকিব, স্কিপ নকৰিব। আপুনি যে ঘৰতে বহি আপুনি অনলাইন যোগে আপোনাৰ মোবাইলৰ যোগেদি আপুনি ধুনীয়াকৈ ইনকাম কৰিব পাৰিব। কিন্তু আপুনি এইটো কাম কণ্টিনিউ কৰি থাকিব লাগিব। যদি আপুনি মাজতে নকৰে তেন্তে কোনো কামত নাহিব। আপুনি যিকোনো বস্তু আপুনি মন লগাই কণ্টিনিউ কৰি থাকিব লাগিব, তেতিয়াই আপুনি যিকোনো ক্ষেত্ৰত আপুনি ছাকচেছ হ'ব। ধৰক মোৰ ইয়াতে এটা অনলাইন বিজনেছ আছে, ইয়াতে ৰিচেলিং বিজনেছ বুলি কয়। ইয়াতে মই এটা এপছ আপোনাক দেখাম। এপছ আপোনালোকে ডাউনলোড কৰিব লাগিব আৰু ইয়াতে নিজৰ এটা শ্বপ ক্ৰিয়েট কৰিব লাগিব। ঠিক আছে বন্ধুসকল, সেই এপছৰ নামটো কি এতিয়া মই আপোনাক দেখাবলৈ ওলাইছোঁ। মই প্লে ষ্টৰত যাম। আগতে আপোনাৰ প্লে ষ্টৰ অন কৰিব। ডাটা অফ আছে, ডাটাটো অন কৰি ল'ম। ঠিক আছে, এতিয়া আপুনি ইয়াতে চাৰ্চ কৰিব গ্লো ৰোড বুলি। ঠিক আছে, মোৰ অলৰেডি ইনষ্টল আছে, আপোনালোকে ইনষ্টল কৰি ল'ব। তো মই ওপেন কৰি দেখুৱাম। এতিয়া আপোনালোকে সাইন আপ কৰিব। ঠিক আছে বন্ধুসকল, সাইন আপ কৰি পেলাই আপোনালোকে এনেকৈ আপোনালোকে চাৰ্চ কৰিব। ইয়াতে মাই একাউণ্ট আছে, ইয়াতে ক্লিক কৰিব। ইয়াতে আপোনালোকে দেখা পাই আছে মাই শ্বপ বুলি 4 নম্বৰ অপশ্যনত। ঠিক আছে, ইয়াতে ক্লিক কৰিব। এইটো মোৰ শ্বপ হয়, আপোনালোকে এনেকৈ ক্ৰিয়েট কৰিব। তাতে মাই শ্বপ অপশ্যন থাকিব। ইয়াতে অলৰেডি কৰা হৈছে, সেইকাৰণে মই আপোনালোকক আকৌ দেখাব পৰা নাই। আপোনালোকে মাই শ্বপত গৈ পেলাই ক্ৰিয়েট কৰি ল'ব, নিজৰ নাম ডিটেইলছ বেংক একাউণ্ট ভৰাই পেলাই। ঠিক আছে, তো মই বেক কৰি আকৌ ইয়াৰ পৰা যিকোনো প্ৰডাক্ট আপোনাৰ সিলেক্ট কৰিব, ডাউনলোড কৰিব, ডিছক্ৰিপশ্যন ডাউনলোড কৰিব। ধৰক মই ইয়াতে শ্বুজ সিলেক্ট কৰিলোঁ। ঠিক আছে, ইয়াত বহুতো ফটো আছে, এইবিলাক আপোনালোকে নিশ্চয় গৈ ইয়াতে ডাউনলোড কৰিব। ঠিক আছে, ইয়াতে ডাউনলোড কৰিলে আপোনাৰ গেলাৰীত আহি যাব। আপুনি কি কৰিব, ইয়াতে মই দেখাম। এইটো অলৰেডি মই ছেভ কৰা আছে। এনে ধৰক আপুনি এইটো চুজ কৰি লৈছে, ইয়াক আপুনি ডাউনলোড কৰি ল'ব। মই দেখুৱাই আছোঁ আপোনাক কেনেকৈ কৰিব। ঠিক আছে, আৰু এডটো বুজেল শ্বপ, যিটো মোৰ শ্বপৰ নাম হৈছে বুজেল শ্বপ। আপুনি নিজৰ শ্বপ আপোনালোকে নিজৰ ইচ্ছামতে যিকোনো এটা শ্বপৰ নাম ভৰাই ল'ব। এডটো বুজেল শ্বপ, এইটো ক্লিক কৰি ল'ব। ক্লিক কৰাৰ লগে আপুনি যিটো প্ৰডাক্ট প্ৰাইচ আছে 470 টকা, আপুনি ইয়াতে নিজৰ ইচ্ছামতে আপুনি প্ৰাইচটো লগাব পাৰিব। ঠিক আছে, মই বেছিকৈ নলগাব। যদি প্ৰাইচ বেছি হয় তাৰমানে বেছি প্ৰাইচ হ'লে কাষ্টমাৰে আকৌ নল'ব পাৰে। ঠিক কম মাৰ্জিন ৰাখি পেলাই আপুনি প্ৰথমতে বিজনেছ কৰিব। ঠিক আছে, মই 499 লগালোঁ, 29 টকা মোৰ মাৰ্জিন থাকিল। ঠিক আছে, ইয়াকে ছাবমিট কৰি দিব, আপোনাৰ শ্বপত গুচি যাব। ঠিক আছে, যদি কাষ্টমাৰে সেই আপোনাৰ শ্বপৰ লিংকত ক্লিক কৰে তেতিয়া আপোনাৰ চিধা আপোনাৰ শ্বপত গুচি যাব। ঠিক আছে, তো আপুনি ইয়াৰ পৰা গেলাৰীত যাব। ইয়াতে দেখা পাব আপুনি ডাউনলোড কৰা অপশ্যনটো, শ্বুজবিলাক এই গোটেইকেইটা আহিছে। ঠিক আছে, আপুনি কি কৰিব, ইয়াতে ডিছক্ৰিপশ্যন যিটো আমি চুজ কৰিছোঁ, ইয়াৰ ডিছক্ৰিপশ্যন প্ৰডাক্টৰ ডিটেইলছ এইটো কপি কৰি ল'ব। ঠিক আছে, মই কপি কৰিলোঁ। আপুনি কি কৰিব, আপোনাৰ যদি ফেচবুক আছে, ফেচবুকটো সকলোৰে থাকিব আজিৰ দিনত। ঠিক আছে, ফেচবুকত যাব। ঠিক আছে, এইটো মোৰ পেজ খুলি আছে, মই মেইন প্ৰফাইলত যাম মোৰ। ঠিক আছে, গৈ পেলাই আপুনি যিটো মাজৰ অপশ্যন দেখা পাই আছে এইটো মাৰ্কেট প্লেচ হয়। ঠিক আছে,
ইয়াতে সেল লিখা আছে, ইয়াতে সেলত ক্লিক কৰিব, নিউ আইটেম। ঠিক আছে, ইয়াতে আপোনাৰ যিমান প্ৰডাক্ট আছিল এইটো সব চুজ কৰি এটা এটা কৰি আপুনি ভৰাই দিব। ঠিক আছে, নেক্সট কৰি দিব। প্ৰডাক্ট হৈ গৈছে। এতিয়া ডিছক্ৰিপশ্যন এইটো আপুনি পেষ্ট কৰি দিব, কপি পেষ্ট। ইয়াতে সকলো আহি গৈছে। ঠিক আছে, আপোনাৰ যিটো টাইটেল লিখা আছে ইয়াক কপি কৰি ল'ব। বেক কৰিম, গোটাই বেক হৈ গৈছে। আকৌ মই স্ক্ৰল কৰিম, টাইটেলত সেই টাইটেলটো ভৰাই দিব, প্ৰডাক্টৰ নাম, শ্বুজবিলাক আপুনি চিলেক্ট কৰি ল'ব। ঠিক আছে, প্ৰাইচ 499 ৰাখিছিলোঁ আমি। ঠিক আছে, কণ্ডিশ্যনত আপুনি লিখিব নিউ, ডিছক্ৰিপশ্যনত যিটো আমি কপি কৰিছোঁ এইটো ডিছক্ৰিপশ্যন, এইটো কপি কৰি ইয়াতে পেষ্ট কৰি দিব, ডিছক্ৰিপশ্যন। ঠিক আছে, এইখিনি কৰি আপুনি পাব্লিছ কৰি দিব। ঠিক আছে, এতিয়া পাব্লিছ কৰি দিলে আপুনি আপোনাৰ মাৰ্কেট প্লেচত এক্টিভ হৈ যাব প্ৰডাক্টটো। ঠিক আছে, এক্টিভ বুলি গ্ৰীণ দেখুৱাইছে। ঠিক আছে, ইয়াতে ক্লিক কৰিলে আপুনি দেখা পাই যাব এইটো। ঠিক আছে, ইয়াতে আপোনাৰ মাৰ্কেট প্লেচত এক্টিভ হৈ গ'ল। এতিয়া যিসকল কাষ্টমাৰে আপোনাক ক্লিক কৰিব, পচন্দ কৰিব, আপোনাক ডাইৰেক্ট মেছেজ কৰিব। আপুনি মেছেঞ্জাৰত মেছেজ আহি যাব, তাতে কণ্টেক্ট কৰি তেখেতে যদি পচন্দ কৰে, কিনিবলৈ ইচ্ছা কৰে, আপোনাক কণ্টেক্ট কৰিব। আপুনি মেছেজত চাট কৰিব, আপুনি এড্ৰেছ পিন নম্বৰৰ সৈতে আপুনি এড্ৰেছটো বিচাৰি এইটো আপুনি আকৌ গ্ল' ৰোডত গৈ সেই অৰ্ডাৰটো আপুনি ওলাই পেলাই যিটো প্ৰডাক্ট আছিলে নিজৰ শ্বপত আপুনি ছেভ কৰিছে। যদি প্ৰডাক্ট নোলায়, আপুনি যিটো প্ৰডাক্টৰ কোড নম্বৰ আপুনি তলত দেখা পাইছে পি লিখি পেলাই 14059149 যিটো আছে এইটো চাৰ্চ কৰিলে আপুনি ডাইৰেক্ট প্ৰডাক্টটো ওলাই যাব। ঠিক আছে, আপুনি এইটো প্ৰডাক্ট ওলাই পেলাই আপুনি এডটো কাট কৰি ল'ব আৰু প্ৰডাক্টৰ চাইজটো আপুনি সুধি ল'ব। ধৰক 8 নম্বৰ, 9 নম্বৰ, 6 নম্বৰ, 7 নম্বৰ, যিকোনো কাষ্টমাৰৰ এইটো প্ৰডাক্টটো চাইজটো ক্লিক কৰিব লাগে, তেতিয়া এড হ'ব। এড কৰিলোঁ। ঠিক আছে, এতিয়া এডত যাম মই। এডত গৈ পেলাই আপুনি ইয়াতে প্লেচ অৰ্ডাৰ কৰি দিব, কণ্টিনিউ গৈ পেলাই কাষ্টমাৰৰ ডিটেইলছ আপুনি যিটো এড্ৰেছ বিচাৰিছে মেছেজৰ যোগেদি, সেই এড্ৰেছে আপুনি ইয়াতে ছেভ কৰি দিব আগতে এড্ৰেছ, তাৰপিছত কণ্টিনিউত ক্লিক কৰি অৰ্ডাৰ প্লেচ কৰি দিব। ঠিক আছে, আপুনি কেছ অন ডেলিভাৰী কৰি চিলেক্ট কৰি পেলাই প্লেচ অৰ্ডাৰ কৰি দিলে আপোনাৰ সেই কাষ্টমাৰৰ এড্ৰেছত কোম্পানীয়ে প্ৰডাক্টটো লৈ দিব। আপোনাৰ এসপ্তাহৰ পিছত কাষ্টমাৰে যেতিয়া প্ৰডাক্টটো ৰিচিভ কৰিব, এসপ্তাহৰ পিছত আপোনাৰ একাউণ্টত কমিশ্যনটো জমা হৈ যাব। ঠিক আছে বন্ধুসকল, যদি মোৰ এই প্ৰতিবেদনটো ভাল লাগিছে তেন্তে আপোনালোকে ছাবস্ক্ৰাইব কৰিব আৰু লাইক এটা কৰি দিব। ধন্যবাদ।